এতিয়া মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ভোটৰ অন্তত ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত আপুনি নিশ্চয় এতিয়া বেলট বাকচটো বান্ধিব। বেলট বাকচটো নিৰ্দিষ্ট চিলমোহৰ মাৰি আপুনি কাউণ্টাৰলৈ আহিব আৰু কাউণ্টাৰত আহি আপুনি যাৱতীয় যিখিনি সামগ্ৰী আছে সেই পেকেটৰ সৈতে আমি জমা দিব লাগিব। সেই পেকেটৰ সৈতে কেনেধৰণে জমা দিব লাগিব এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক লিখিছোঁ আৰু এইটো এটা ভাৰ্চুৱেল এটা টুৰ আপোনালোকৰ ইয়াৰ মাধ্যমেৰে দেখুৱাইছোঁ। এতিয়া মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দুদিনৰ যি আপুনি নিৰ্ধাৰিত কাম প্ৰিজাইডিং আৰু পুলিং বিষয় হিচাপে নিৰ্ধাৰিত যি আপোনাৰ দায়িত্ব সেই পালন কৰি আপুনি সন্ধিয়া সময়ত জমা দিবলৈ আহিব। আৰু জমা দিবলৈ আহোঁতে আপুনি দেখিব দুটা কাউণ্টাৰ আছে। এটা হৈছে স্পেচিয়েল কাউণ্টাৰ, যদি স্পেচিয়েল কাউণ্টাৰত আপোনাৰ দুটা পেকেট চাব, এটা হৈছে স্ক্ৰুটিনি পেকেট আৰু এটা হৈছে স্পেচিয়েল পেকেজ। সেই পেকেটকেইটা জমা হোৱাৰ পিছত সেই পেকেটকেইটা সঠিকভাৱে চোৱাৰ পিছত আপোনালোকে এটা মেইন মুখ্য কাউণ্টাৰলৈ যাব লাগিব। তাত বেলট বাকচৰ সৈতে বিভিন্ন পেকেটবোৰ জমা দিব লাগিব। আপোনালোকক মই দেখাব বিচাৰিছোঁ, এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাইছোঁ, পেকেটছ এণ্ড কভাৰ্ছ টু বি ছাবমিটেড আফটাৰ দ্য পুল। এতিয়া চাওক, আমি যিবোৰ পেকেট লৈ আহিম, প্ৰথমতে আমি প্ৰাৰম্ভিক কাউণ্টাৰ এটাত যাব লাগিব, সেইটো কোৱা হয় স্পেচিয়েল কাউণ্টাৰ। আৰু স্পেচিয়েল কাউণ্টাৰত আপুনি সেই ইম্পৰ্টেণ্ট পেকেটকেইটা চেক কৰিব লাগিব আৰু সেই ইম্পৰ্টেণ্ট পেকেটকেইটা চেক কৰাৰ পিছত আপোনাক মুখ্য কাউণ্টাৰলৈ যাব দিব। এতিয়া আছে স্পেচিয়েল কাউণ্টাৰত দুটা ধৰণৰ পেকেট তেওঁলোকে চাব। এটা আছে স্ক্ৰুটিনি পেকেটছ, তাত থাকিব আপোনাৰ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীখন সঠিকভাৱে লিখিব লাগিব। প্ৰিজাইডিং অফিচাৰ্ছ ডিক্লেৰেশ্যন বিফৰ ডিউৰিং নাফৰা, সেইখন নিশ্চয় দেখিছিলে আপুনি। ভোটাৰ্ছ টাৰ্ণ আউট ৰিপৰ্ট, এইটো এটা প্ৰাৰম্ভিক ৰিপৰ্টৰ স্ক্ৰুটিনি পেকেটত আপুনি তেওঁ চাব, চেক কৰিব, তাৰপিছত এটা কপি ৰাখিব আৰু এটা কপি আপোনাৰ হাতত ঘূৰাই দিব। আৰু এটা পেকেট থাকিব, সেইটো হৈছে স্পেচিয়েল পেকেট। স্পেচিয়েল পেকেটত বিভিন্ন সামগ্ৰীবোৰ থাকিব, যেনে বেলট পেপাৰ একাউণ্ট, তাৰ আপুনি দুটা বনাব লাগিব, ছেট অফ 2 আৰু 3। যে আমি বেলট পেপাৰ নিশ্চয় জানো যে বেলট পেপাৰ আমাৰ দুই ধৰণৰ হয়, এটা হৈছে গ্ৰাম পঞ্চায়তৰ, আনটো হৈছে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ। এতিয়া আমি যিখন বেলট পেপাৰ থাকিব তাৰ তিনিটাৰ বেলেগ বেলেগ পৃথক পৃথক একাউণ্ট বনাম। এটা হৈছে গাঁও পঞ্চায়তৰ কাৰণে এখন একাউণ্ট বনাব লাগিব, তাৰ দুটা কপি হ'ব আৰু এটা কপি আমি জমা দিম আৰু এটা কপি আমি বাকচৰ লগত দি দিম। সেইটো ঘটনাৰ পিছত আমি এতিয়া এই স্কেমেটিক যিখন ডায়েগ্ৰাম আপোনালোকৰ হাতত আছে, এইখন মই ডিছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি সেইটো চাই বিভিন্ন পেকেটছবোৰ ক'ত ক'ত জমা দিব লাগিব গোটেই কথাখিনি লিখা আছে। গতিকে আপোনালোকে সুবিধাৰ কাৰণে মই এই ডায়েগ্ৰামটো দি দিছোঁ। এতিয়া চাওঁ, আমি তাৰ উপৰিও আমি ফাৰ্ষ্ট পেকেট আপোনালোকে ইতিমধ্যে জানে মাইক্ৰ'ৱেভ ইলেক্ট্ৰল ৰোল ইত্যাদি থাকিব। 2 নম্বৰ পেকেটটোত আপোনাৰ যেনেকৈ ইলেক্ট্ৰল ৰোল আদাৰ কপি থাকিব, তাত আনইউজ বেলট পেপাৰ যদি আছে সেইখিনি দিব, আনইউজ বেলট পেপাৰ ইত্যাদি চহী কৰা নকৰা গোটেইখিনি কথা দিব, যিটো আপুনি স্কেমেটিক ডায়েগ্ৰাম কৰি আমি দেখাৰ পিছত আপোনালোকে অৱগত হ'ব। আৰু এইটো আপুনি ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি ল'লে আপোনালোকৰ বহু সামগ্ৰীখিনি আনাত সুবিধা হ'ব। এতিয়া আমি এই গুৰুত্বপূৰ্ণ যিবোৰ বিভিন্ন পেকেটছ আছে সেইবোৰ কেনেকৈ আমি সম্পূৰ্ণ কৰিব লাগে আৰু কেনেদৰে সঠিকভাৱে লিখিব লাগে তাৰ নিয়মটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এইটো বেলট পেপাৰ একাউণ্ট। এতিয়া বিচাৰিছোঁ আমি প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীখন। এই সকলোবোৰ বস্তু কাগজবোৰ আমি ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে নিজেও ফিল আপ কৰি চাব। এইটো হৈছে আপোনাৰ ভোট কেন্দ্ৰ এৰিয়া, পঞ্চায়তৰ যিখিনি এৰিয়া আছে সেইখিনি আপুনি অঞ্চলৰ লিখিলে হ'ব। 6 নম্বৰ পইণ্টত কি লিখা আছে, বেলট বাকচৰ সংখ্যা। বেলট বাকচ ধৰিলে আমি দুটা পালোঁ, দুটাৰ যদি 1 নম্বৰটো ব্যৱহাৰ কৰিলোঁ, গতিকে 1/2 লিখিব লাগিব। তাৰ ক্ৰমিক নম্বৰ 2-12 লিখিলে 2/2 লিখিব লাগিব, 2/2 লিখিব লাগিব। আৰু এনেধৰণে আমি যিখিনি কাগজৰ চিলমোহৰ পাইছিলোঁ তাৰ দুটা ব্যৱহাৰ কৰিলোঁ ইতিমধ্যে, দুটা আমি লিখিলোঁ। বাকী যিখিনি কথা থাকে সেইখিনি আপোনালোকৰ সেইখিনি পৰিস্থিতিত আপুনি আগতীয়াকৈ নাই বা ইত্যাদি কথাবোৰ লিখি থ'ব। এতিয়া আহিছোঁ আমাৰ প্ৰত্যাহ্বান জনোৱা বা চেলেঞ্জ ভোটাৰৰ ক্ষেত্ৰত যদি আহিছে, তেতিয়াহ'লে আপুনি ইয়াতে লিখিব লাগিব। গতিকে গোটেই সময়খিনি প্ৰত্যাহ্বান জনোৱা যদি কোনো পৰিস্থিতি হয়, তেতিয়াহ'লে আপুনি এই কলমটোত লিখিব। গতিকে প্ৰত্যাহ্বান মানে হৈছে চেলেঞ্জ। এতিয়া আমি আহিছোঁ ভোটদানৰ সংখ্যা, যিটো আমি সাধাৰণতে ভুল কৰোঁ বা দেখা যায় যে ভুল হয়। গতিকে 7টাৰ পৰা 9:30লৈকে আমি ধৰি লওঁ 150 জনে ভোট দিলে, গতিকে আমি 9:50-ৰ পৰা আমি ধৰি 11:30লৈ 2 ঘণ্টা মূৰে মূৰে যি ভোট হৈছে সেইটো 80 জন হ'ল। আৰু তাৰ লগতে 11:30-ৰ পৰা পৰৱৰ্তী সময়ত অৰ্থাৎ 1:30লৈ যি ধৰণৰ ভোট হ'ল তাত 280 হ'ল। আৰু ঠিক তেনেধৰণে 1:30-ৰ পৰা আমি 3:30লৈ আমি পালোঁ 89 জন পালে। আৰু বিয়লি 3 বজাৰ পিছত আমি যিখিনি পালোঁ সেই গোটেইকেইটা যোগ কৰিলে আমি কি পাব লাগিব, যিটো সংখ্যা ইতিমধ্যে ভোট হৈছে বুলি আমি যিটো আগতে লিখিছিলোঁ সেইটো লিখিব। কিন্তু এটা কথা আপুনি মনত ৰাখিব, আমি সদায় কিউমুলেটিভ টোটেলটো লিখোঁ, অৰ্থাৎ 7 বজাৰ পৰা 9:30লৈ ঠিকেই থাকে, কিন্তু আমি 9:30 বা 11:30 যেতিয়া আমি ছেকেণ্ড পুলিং অফিচাৰক সুধোঁ কিমান ভোট হ'ল, তেতিয়া তেওঁ কি কয়, যিটো কিউমুলেটিভ টোটেল সেইটো কয়। সেইটো নকৰিব, যিহেতু
আগৰ সংখ্যাটো আমি ইতিমধ্যে পালো 7:30 পৰা 9:30লৈ, গতিকে সেইটো আমি মাইনাছ কৰি দিম। মাইনাছ কৰি দিলেহে আপুনি 11:30, 9:30 পৰা 11:30লৈ যি ভোট হৈছিলে সেইটো গম পাব। এতিয়া আপোনালোকে কাগজ মোহৰৰ যি হিচাপ, সেই কাগজ মোহৰৰ হিচাপটোৰ বিষয়ে আপোনালোকে জনাবলৈ বিচাৰিছোঁ। এতিয়া বেলট কাগজৰ ক্ৰমিক নম্বৰটো লিখিব। বেলট কাগজৰ লিখা নম্বৰটো ইতিমধ্যে আপোনালোকে গম পাইছে, 1/2, 2/2, দুটা বাকচ ব্যৱহাৰ হ'লে। আৰু থকা যিখন পেপাৰ ছিল সেইখন আমি লিখিব লাগিব। এতিয়া চাওক, মুঠ কাগজৰ সংখ্যা আপোনাক 6খন দিলে, গতিকে আমি 06 লিখিলোঁ। যি দুখন ব্যৱহাৰ হ'ল, সেই ব্যৱহাৰ হোৱা দুখন আমি লিখিলোঁ। 1 পৰা 2 ব্যৱহাৰ হ'ল, গতিকে 2খন হ'ল। আৰু যদি কোনো কাৰণত ডেমেজ হয়, গতিকে ডেমেজ হ'লে আপুনি লিখিব, নহ'লে লিখিব নালাগে। আৰু ঘূৰাই কিমান দিলোঁ, সেইখন হৈছে আমি 4খন ঘূৰাই দিলোঁ। গতিকে এইটো এটা সহজ এখন ফৰ্ম, সেইখন ফৰ্ম আপোনালোকে তেনেহ'লে প্ৰিজাইডিং অফিচাৰে চহী মাৰি পেলাই এনেধৰণে আপুনি কাগজ মোহৰৰ চিল যিখন আছে, গতিকে স্পেচিয়েল কাউণ্টাৰত আপোনালোকে জমা দিব।